নমস্কাৰ বাস্তু আছাম অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনালোকৰ আলোচনাৰ বাবে লৈ আহিছো এটা অতি গুৰুত্বপূৰ্ণ বিষয় যে কেতিয়া ঘৰৰ ল'ৰা ছোৱালীয়ে কথা নুশুনা হয়, কেতিয়া আপোনাৰ ঘৰৰ ল'ৰা ছোৱালীয়ে বিপথে গতি কৰে। এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়বস্তু। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনাক জনাওঁ যে যিসকল দৰ্শকে আমাৰ এই ভিডিঅ'টো পোনপ্ৰথমবাৰৰ বাবে চাইছে বা আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা হোৱা নাই বাস্তু আছাম ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, কাষত থকা নটিফিকেশ্যন বেলটো টিপিব, অল কৰিব। যিসকল দৰ্শকে আমাৰ ভিডিঅ'টো ফেচবুকত চাই আছে, বাস্তু আছাম ফেচবুক পেজখন আপোনালোকে ফ'ল' কৰিবলৈ নিশ্চয় নাপাহৰিব। ভিডিঅ'বিলাক ভাল পালে লাইক কৰিব আৰু আত্মীয় স্বজন প্ৰিয়জনৰ মাজত আমাৰ ভিডিঅ'বিলাক সহায় হিচাপে শ্বেয়াৰ কৰিব। আজি এটা অতি গুৰুত্বপূৰ্ণ বিষয় আপোনাৰ সন্মুখত লৈ আহিছো যে কেতিয়া ল'ৰা ছোৱালীয়ে বিপথে গতি কৰে, কেতিয়া ল'ৰা ছোৱালীয়ে আপোনাৰ কথা নুশুনা। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোক জনাওঁ যে কিতাপৰ কথা ইতিমধ্যে সকলোৱে গমেই পাইছে। আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত দুখনি গ্ৰন্থ, প্ৰথমখনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেৰে সলনি কৰক আপোনাৰ ঘৰখন, আৰু দ্বিতীয়খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেৰে সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন। হয়, বৰ্তমান এই দুখন গ্ৰন্থ অনলাইন যোগে এভেইলেবল আছে। অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। আমাৰ স্ক্ৰীণত যি নাম্বাৰ দিয়া আছে সেই নাম্বাৰত ফোন কৰিব নালাগে। হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তে আছে নিজ নিজ ঘৰত থাকি আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া হওক মূল বিষয়বস্তু। আজিৰ বিষয়বস্তু কি যে আপোনাৰ ঘৰৰ ল'ৰা ছোৱালীয়ে কেতিয়া বিপথে গতি কৰে, কেতিয়া ল'ৰা ছোৱালীয়ে আপোনাৰ কথা নুশুনা হয়। চাওক, মেক্সিমাম আমাৰ সমাজত মেক্সিমাম ঘৰত বৰ্তমান সময়ত হৈ থকা, ঘটি থকা, ভুগি থকা এটা বিষয় হ'ল যে ল'ৰা ছোৱালীয়ে কথা নুশুনে, ল'ৰা ছোৱালী বিপথে গতি কৰে। এটা হৈছে অন্যতম হৈছে বাস্তুদোষ, যাৰ কাৰণে আপোনাৰ ল'ৰা ছোৱালীয়ে আপুনি বিচৰা ধৰণে জীৱনৰ পথত আগ নাবাঢ়ে। আপুনি যেনেকে বিচাৰিছে ল'ৰা ছোৱালী তেনেকুৱা হোৱা নাই, কথা আপোনাৰ শুনা নাই, আপুনি ল'ৰা ছোৱালীক কণ্ট্ৰল কৰিব পৰা নাই, ল'ৰা ছোৱালীহে উভতাই আপোনাক কণ্ট্ৰল কৰিছে। য়েছ, কাৰণ আমি চাওক বাস্তৱিক ক্ষেত্ৰত এইখিনি পাই আছো কাৰণে আজি এই বিষয়টো ভিডিঅ' আকাৰে আপোনালোকৰ সন্মুখত লৈ আহিছো। এইটো কাৰণেই আজি এই ভিডিঅ'ত কোৱা কথাখিনি, আমি যিখিনি বাস্তুদোষৰ কথা ক'ম, যিখিনি নিৰাময়ৰ কথা ক'ম, এইখিনি কৰি আপুনি বিপথে যোৱা আপোনাৰ সন্তানক আপুনি সৎ পথলৈ, শুদ্ধ পথলৈ আপুনি উভতাই আনিব। চাওক, 3টা পইণ্ট আজি আপোনাৰ ঘৰখনৰ মই 3টা পইণ্ট ফ'কাছ কৰিম। চবেই নিজৰ ঘৰখনৰ এইকেইটা পইণ্ট আপুনি চেক কৰক। এইকেইটা পইণ্ট যদি ভুল হৈ আছে ঠিক কৰক, দেখিব আপোনাৰ ল'ৰা ছোৱালী আপুনি বিচৰা ধৰণে পথলৈ আহিছে। প্ৰথমটো হৈছে যে আপোনাৰ ঘৰৰ উত্তৰ পূব কোণটো, যাক আমি ঈশান কোণ বুলি কওঁ, ঈশান কোণ যেতিয়া ভুল হৈ থাকে আপোনাৰ ঘৰৰ ল'ৰা ছোৱালী বিপথে যাবই যাব। একচুৱেলি বিপথে অকল ল'ৰা ছোৱালীয়ে নহয়, এনেকে মাক দেউতাকো বিপথে যায়। চবচে ডাঙৰ চাওক, ঈশান কোণ যেতিয়া ভুল হৈ থাকে ন, ঘৰখনৰ ঈশান কোণ মানে উত্তৰ পূব কোণটো, তেতিয়া প্ৰকৃততে ঘৰ এখনত কোনফালে গৈছে, কোনফালে কি হৈছে নিজে গম পোৱা নাযায়। ঈশান কোণ শুদ্ধ হ'ব লাগিব। যদি ঈশান কোণ ভুল হৈ আছে আপোনাৰ, তেন্তে এটা কথা নিশ্চিত থাকক, আপোনাৰ সৰুতে হওক ডাঙৰতে হওক আপোনাৰ ঘৰৰ ল'ৰা ছোৱালী, আপোনাৰ সন্তান বিপথে যোৱাৰ চান্স 99% থাকে। এতিয়া কথাটো হ'ল যে ঈশান কোণটো কেনেকে ভুল হয়। চাওক, ঈশান কোণটো সবচে বেছি ভুল হয়, বেয়া ৰিজাল্ট দিয়ে কেতিয়া, যদি আপোনাৰ ঘৰৰ ঈশান কোণত লেট্ৰিনৰ আউটটেংকি বা পায়খানা, ইয়াৰ সমানটো একো নহয়। শ্ৰী থাকিলেও অলমষ্ট চিমিলাৰ ৰিজাল্ট। আমি বাৰে বাৰে কৈ আছো, ঘৰৰ ঈশান কোণটো নেদেখাজনক স্থান দিয়ক, গোসাঁই ঘৰ পাতক, মন্দিৰ পাতক, নহলে খোলা মুকলি কৰি ৰাখক। বাছ, ঘৰখনৰ এটাই স্থান য'ত আপুনি মুকলি কৰি ৰাখিব, বতাহ পোহৰ আহিব দিব, কিমান ঘৰখন ঠিক পথে আগবাঢ়িব। কেতিয়াও ষ্ট'ৰ নকৰিব, তাত কেতিয়াও চিৰি নকৰিব, কেতিয়াও গাড়ী গেৰেজ নকৰিব। কাৰণ মেক্সিমাম আমি দেখা পাইছো বহুত মানুহৰ ঘৰত এইটো হৈ আছে, আৰু যাৰ ঘৰত এইটো আছে ন, আপুনি চিমিলাৰ প্ৰব্লেম আপোনাৰ ঘৰত পাবই পাব। চ' ক'ব বিচাৰ প্ৰথম কথাটো কি, আপোনাৰ ঘৰ যদি ঈশান কোণ ভুল হৈ থাকে। ছেকেণ্ড, কি কাৰণে আপোনাৰ ল'ৰা ছোৱালীয়ে কথা নুশুনিব পাৰে বা বিপথে পৰিচালিত হ'ব পাৰে, যদি আপোনাৰ ঘৰৰ উত্তৰ দিশটো ভুল থাকে। য়েছ, উত্তৰ দিশ, গোটেই কেৰিয়াৰটোৱে হৈছে উত্তৰ দিশ। উত্তৰ দিশে যদি আউটটেংকি থাকে, উত্তৰ দিশে যদি টয়লেট থাকে, এইটো এটা ভুল। উত্তৰ দিশটো যদি ওখ হয়, এইটো এটা ভুল। উত্তৰ দিশটো যদি আপোনাৰ বন্ধ হৈ থাকে, ষ্ট'ৰ ৰুম থাকে, গধুৰ বয় বস্তু থাকে, এইটো হৈছে আপোনাৰ এটা ভুল। য়েছ, এইটো ক্ষেত্ৰত আপুনি কেতিয়াও আশা কৰিব নোৱাৰে যে আপুনি ল'ৰা ছোৱালীৰ পৰা আপুনি বিচৰা ধৰণে ফল পাব। য়েছ, প্ৰত্যেকজন মানুহে মনত ৰাখক, উত্তৰ দিশটো আপুনি শুদ্ধ কৰক। উত্তৰ দিশত আপোনাৰ ল'ৰা ছোৱালীক পঢ়া বা খোৱা কোঠাৰ আপুনি স্থান দিয়ক, যথেষ্ট সুফল পাব। কিন্তু উত্তৰ দিশত আকৌ আপোনাৰ আউটটেংকি আছে, হেভি মেচিন আছে, বন্ধ আছে, তেনেকুৱা হলে ষ্ট'ৰ ৰুম আছে, তেনেকুৱা হলে আপুনি সুফল নাপায়। গতিকে মই কি কলো, প্ৰত্যেকে নিজৰ ঘৰখনৰ উত্তৰ দিশটো চাওক, মই কোৱা ধৰণে উত্তৰ দিশটো শুদ্ধ কৰক, ইয়াৰ সুফল আপুনি নিশ্চয় পাব। আপোনাৰ ল'ৰা ছোৱালী বিপথে পৰিচালিত হোৱাৰ পৰা আপুনি উভতাই আনিব পাৰিব। 3 নম্বৰ আৰু অন্তিমটো সবচে ইম্পৰ্টেণ্ট, মেক্সিমাম মানুহ এইটোৰে ভুগি আছে। যদি আপোনাৰ ঘৰ দক্ষিণ পশ্চিম, য়েছ,
দক্ষিণ পশ্চিমটো ভুল হৈ থাকে আপোনাৰ ঘৰৰ ল'ৰা ছোৱালীয়ে কথা নুশুনা আপোনাৰ ল'ৰা ছোৱালী বিপথে পৰিচালিত হোৱাৰ 99.9% চান্স থাকে দক্ষিণ পশ্চিম ভুল হোৱা মানে দক্ষিণ পশ্চিমত যেতিয়া আউটটেংকি থাকে দক্ষিণ পশ্চিমত যেতিয়া পায়খানা থাকে দক্ষিণ পশ্চিমত যেতিয়া ৱাটাৰ বৰিং কুঁৱা জলাশয় থাকে দক্ষিণ পশ্চিমত যদি দুৱাৰ থাকে ঘৰৰ এটা জেগা এটা কথা আপুনি একদম নিশ্চিত হৈ লওক ঘৰৰ এটা জেগা সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগে সেইটো হৈছে দক্ষিণ পশ্চিম যিমান হয় শুকান কৰি ৰাখিব লাগে তিতিব নিদিব খিৰিকী ৰাখিব পাৰে নৈছো হ'লেও খিৰিকীৰ সংখ্যা কম হ'ব লাগে খিৰিকীলৈ কোনো কথা নাই দক্ষিণ পশ্চিমটো শুদ্ধ হোৱাটো আপোনাৰ ঘৰৰ কাৰণে অত্যন্ত জৰুৰী কাৰণ আমি দেখিছো মেক্সিমাম মানুহ য'ত মাক দেউতাকে কয় যে মোৰ ল'ৰা ছোৱালীয়ে মোক কথা নকয় মই বিচৰা ধৰণে ল'ৰা ছোৱালীক কোৱা নাই সিহঁতৰ চিন্তাধাৰা বেলেগ মাক দেউতাকে যি কয় একোকে নুশুনে ভুল পথে পৰিচালিত হৈছে গোপনে মাক দেউতাকে নজনাকে বেয়া কাম কৰিছে ইত্যাদি ইত্যাদি এনেকুৱা বহুত কেছ পাওঁ কাৰণ এটা কথা চাওক আপুনি অকল মাক দেউতাকৰ ভাল হ'লেই নহ'ব নেক্সট প্ৰজন্মটো ভাল হ'ব লাগিব তেতিয়াহে আপোনাৰ প্ৰজন্ম আগবাঢ়িব সেইটোহে আপোনাৰ জীৱনৰ সাৰ্থকতা মাক দেউতাকে ভাল কাম কৰিছে সৎ পথত আছে কিন্তু ল'ৰা ছোৱালী তেনেকুৱা হোৱা নাই সেইটো ব্যৰ্থতা কিন্তু য়েছ ভাল গুণবিলাক পৈতৃক সম্পত্তিৰ নিচিনাকে মাক দেউতাকৰ পৰা ল'ৰা ছোৱালীৰ মাজত যাব লাগিব ল'ৰা ছোৱালীৰ মাজত ফুটি উঠিব লাগিব ল'ৰা ছোৱালীয়ে তাক আগবঢ়াই লৈ যাব পৰা হ'ব লাগিব এই শিক্ষা প্ৰত্যেক মাক দেউতাকে নিজ সন্তানৰ সৰুৰে পৰা দিয়ে এইটোকে প্ৰকৃততে কোৱা হয় পৈতৃক সম্পত্তি মাক দেউতাকৰ ভাল গুণবিলাক যদি কেনেবাকৈ ল'ৰা ছোৱালীৰ মাজত ফুটি উঠে তেনেহ'লে গম পাব যে সেইখন ঘৰত পৈতৃক সম্পত্তি আছে ঘৰ মাটি পাইছে গাড়ী পাইছে পইচা পাইছে এইবোৰ পাছত আহে ভাল গুণ থাকিলে টকা পইচা ধন সম্পত্তি এদিন এনেও অৰ্জন কৰিব পাৰিব সৎ গুণৰ অধিকাৰী হোৱাটোহে সবচে ডাঙৰ কথা আৰু মাক দেউতাকৰ যদি কথা নুশুনা হয় সেই ল'ৰা ছোৱালীটো ভৱিষ্যতে গৈ কেতিয়াও ভাল হ'ব বুলি আপুনি আশা কৰিব নোৱাৰে য়েছ পইচা পাতি ঘটিব পাৰে পইচা পাতি ঘটা মানে সকলোখিনি নহয় যিটো মেক্সিমাম মানুহে ভাবে 2 নম্বৰে কৰিওতো মানে পইচা ঘটে সেইবুলি এইটো আদৰ্শ হয় জানো চ' মই সেইকাৰণে ক'লো যে দক্ষিণ পশ্চিম দিশটো আপোনাৰ ঘৰৰ শুদ্ধ হৈ থকাটো খুব জৰুৰী চক তাত টয়লেট আছে যদি টয়লেট আঁতৰাই দিয়ক আউটটেংকি আছে যদি আঁতৰাই দিয়ক ৰিমেডি কৰি একো লাভ নাই ৰিমেডি কৰি বিশেষ একো লাভ নহয় কাৰণ আমি দেখা পাইছো যিখিনি মানুহে খুব সহজে আপোনাৰ সমাধানটো বিচাৰে ৰিমেডিৰ পাছত কৰি থাকে সেইখিনি মানুহে একচুৱেলি সমস্যাটো সমাধানৰ পৰা সিমানেই দূৰলৈ আঁতৰি যায় যিমানে আপুনি ৰিমেডি বিচাৰিব সমস্যা সমাধানৰ পৰা সদায় দূৰলৈ আঁতৰি যোৱাহে হ'ব কাৰণ প্ৰতিটো প্ৰতিকাৰ প্ৰতিটো ৰিমেডি হৈছে আংশিক সমাধান সম্পূৰ্ণ সমাধান কেতিয়াও নহয় চ' মই 3টা কথা ক'লো ঘৰৰ উত্তৰ পূবটো শুদ্ধ কৰক মুকলি কৰক পাতল কৰক উত্তৰ দিশটো আপুনি শুদ্ধ কৰক আৰু দক্ষিণ পশ্চিমটো যদি ভুল হৈ আছে তেন্তে তাক আপুনি সম্পূৰ্ণৰূপে শুদ্ধ কৰক সময় লওক কোনো কথা নাই এবছৰ লওক 2 বছৰ লওক 3 বছৰ লওক কিন্তু আপোনাৰ ল'ৰা ছোৱালীয়ে এটা সৎ পথ পাব এটা শুদ্ধ পথ পাব আৰু আপুনি মাক দেউতাক হিচাপে নিজ ল'ৰা ছোৱালীৰ ওপৰত এইটো গৰ্ব কৰিব পাৰিব যদি ঘৰৰ এইকেইটা বস্তু দুখ আপুনি শুদ্ধ কৰে কেছ কাৰণ এইখিনি কাম আপুনি অকল আপোনাৰ কাৰণে কৰা নাই আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে কৰিছে আপোনাৰ নাতিনীৰ কাৰণে কৰিছে সেইকাৰণে কোৱা হয় যে বাস্তু কৰিলে ঘৰখন 14 পুৰুষলৈ উদ্ধাৰ কৰা হয় আশা কৰা যে ভিডিঅ'টোৰ মাধ্যমত এটা অতি জৰুৰী বিষয় আপোনাক জনাব পাৰিলো যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক অসমৰ চুকে কাৰণে শ্বেয়াৰ কৰক কাৰণ বহুত মানুহ ভুগি আছে যিমানে জানিব সিমানে মানুহ উপকৃত হ'ব আৰু আপুনি শ্বেয়াৰ কৰা এটা ভিডিঅ'ৰ পৰা যদি এজন মানুহ বা এটা পৰিয়াল উপকৃত হয় তেন্তে সিয়াটো এক ডাঙৰ পুণ্য যি আপোনাৰ জীৱনত সংযোজন হ'ব আমি সকলো জীয়াই আছো কিয় পুণ্য অৰ্জন কৰিবলৈ পুণ্য সঞ্চয় কৰিবলৈ আমাৰ জীৱনত এটা এটাকৈ পুণ্য সংযোজন কৰিবলৈ বাস্তু আসাম ইউটিউব চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব ফেচবুক পেজখন যদি ফলো কৰা হোৱা নাই ফলো কৰিবলৈ নিশ্চয় নাপাহৰিব আমাৰ সত্যপ্ৰকাশিত গ্ৰন্থখনি যিসকল দৰ্শকে এতিয়া এটা কপি ক্ৰয় কৰা নাই আমাৰ স্ক্ৰীনত দিয়া নম্বৰ হোৱাটছআপ যোগে আপোনাৰ নামৰ সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তে আছে নিজ ঘৰত থাকি আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আপোনালোকৰ প্ৰশ্ন মতামত কমেণ্ট যোগে আগবঢ়াব আৰু আত্মীয় স্বজন প্ৰিয়জনৰ মাজত আমাৰ এই ভিডিঅ'টো উপহাৰ হিচাপে শ্বেয়াৰ কৰিব ধন্যবাদ